हेलो फ्रेंड्स आपलोके निश्चय अधिक आग्रहेरे रही आछे जे হৈ যোৱা অসমৰ টেটকাম ৰিক্ৰুটমেণ্ট আৰু বিটিআৰৰ টেটকাম ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো কেতিয়া ওলাব আৰু মই দুদিনমান আগত এটা ভিডিঅ' দিছিলোঁ শৰ্ট এটা দিছোঁ আপোনালোকে নিশ্চয় চাইছে যে আমাৰ অসমৰ যিখিনি টেটকাম ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট আমি সম্ভাৱনা দেখা পাইছোঁ যে মাৰ্চৰ 15 ডেজৰ ভিতৰত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু বিটিআৰটো পৰীক্ষাটো আগত হৈ যোৱাৰ পিছতো ইমান লেট হৈ আছে কিয় এইটো আপোনালোকে নিশ্চয় চাইছে যে ইয়াম ছাৰে যিখিনি দুদিনমান আগত এটা প্ৰেছ মিডিয়াত কৈছিল যে আমাৰ এটা মিটিং হ'ব ডিৰেক্টৰৰ লগত আৰু সেক্ৰেটাৰীৰ লগত তাৰ পিছত আমি এইটো সিদ্ধান্ত ল'ব পাৰিম আৰু আজি বিটিআৰৰ সিএম ছাৰে এটা মিটিংত যিখিনি ভাষ্য প্ৰদান কৰিছে আগন্তুক টেটকাম ৰিক্ৰুটমেণ্ট যেটো ৰিজাল্ট এইটো লগতে গ্ৰেড 3 গ্ৰেড 4 ফৰেষ্টৰ বহুত কেইটা পোষ্ট ইয়াত দিবলগীয়া আছে আৰু এই গোটেইখিনি মিলাই লৈ সিএম ছাৰে আজি এক্সপেক্টেড এটা কথা কৈছে যে কিমান দিনৰ ভিতৰত এই গোটেইখিনি প্ৰসেছ কমপ্লিট হ'ব এই কথাটো আপোনালোকে ইয়াত শুনা পাব কাইণ্ডলি শুনক তাৰ মানে আমি এটো আইডিয়া কৰি ল'ব পাৰো যে যিখিনি মোৰ দেন 5000 পোষ্ট বিটিআৰত এতিয়াও এপইন্টমেন্ট দিবলগীয়া আছে প্ৰসেসিং চলি আছে এই গোটেইখিনি ইলেকশনৰ আগলৈকে কমপ্লিট হ'ব তাৰ আগত আশা কৰি মানে লাভ নাইকেই ক'ব তো চাইলাও যে সিএম ছাৰে আজিৰ মিটিংত কি কৈছিল এই ৰিক্ৰুটমেণ্ট সম্পৰ্কে আমাৰ দিনত 4000 কে অধিক আমি মাস্টাৰ চাকৰি ইয়াতে দিলো এপইন্টমেন্ট দিয়া হ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আজি বিটিসি সেক্ৰেটাৰিয়েটৰ চাকৰি দিয়া হ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই খেল বিভাগত স্পৰ্টছত চাকৰি দিয়া হ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই 5000 মান চাকৰি আৰু বিটিসি হ'ব হোৱা 2-3 মাহৰ 4000 কে অধিক আমি মাস্টাৰ চাকৰি ইয়াতে দিলো এপইন্টমেন্ট দিয়া হ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই আজি বিটিসি সেক্ৰেটাৰিয়েটৰ চাকৰি দিয়া হ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই খেল বিভাগত স্পৰ্টছত চাকৰি দিয়া হ'ল কোনো আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই 5000 মান চাকৰি আৰু বিটিসি হ'ব হোৱা 2-3 মাহৰ ভিতৰত